Hello guys, welcome back to another video. আজি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকৰ ওচৰত এক গুৰুত্বপূৰ্ণ ইনফৰমেশন লৈ আহিছো। বহুতে কমেন্টত জনাইছিলে যে দাদা মই পলিটেকনিক পঢ়িব বিচাৰিছো কিন্তু ফিউচাৰৰ কাৰণে কোনটো ব্ৰাঞ্চ পাৰফেক্ট হ'ব বা কোনটো ব্ৰাঞ্চ বহুত ভাল ঠিক আছে। তো আজি এই ভিডিওটোত এই সম্পৰ্কে আপোনালোকক জনাম যে কোনটো ব্ৰাঞ্চ যেহেতু পলিটেকনিকত ডিফাৰেন্ট ভেৰিয়াস ব্ৰাঞ্চ আছে 26 ডিফারেন্ট পলিটেকনিক্স অফ আসামস আছে 26 টা ডিফারেন্ট পলিটেকনিক আছে বা 22 টা ডিফারেন্ট ডিপ্লোমা প্রোগ্রামস আছে ঠিক আছে। তো আপোনালোকে নিশ্চয় কৈ ইতিমধ্যে গম পাইছে ব্ৰাঞ্চেস 22 টা আছে তাৰ ভিতৰত সিভিল ইঞ্জিনিয়াৰিং আছে মেকানিক্যাল আজি গুটেইখিনি ইনফৰমেশন আপোনালোকক জনাম লিষ্ট ওয়াইজ দেখুৱাম মোৰ আসলে মতামত জনাম আসলতে আপোনালোকক গুটেইখিনি ইনফৰমেশন জনাম আপোনালোকে যেহেতু কমেন্টত জনাইছে যে জব কোনটো ব্ৰাঞ্চত বেছি উলাই বা জব অতি সোনকালে কোনটো ব্ৰাঞ্চত পোৱা যায় বা কোনটো ডিমান্ড বেছি কোনটো ব্ৰাঞ্চৰ আজি এই ভিডিওৰ মাধ্যমেৰে আপোনালোকক জনাম তাৰ আগতে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু যিসকলে ফেসবুকত এতিয়াও টেকনিক্যাল গাঁৱলীয়া ফেসবুক পেজটো এতিয়াও ফলো কৰা নাই আপোনালোকে ফলো কৰক ওকে। তো ইয়াত আপোনালোকক জনাম যে যেহেতু মই কোনো ব্ৰাঞ্চ বেয়া বুলি নকওঁ কাৰণ পলিটেকনিক অসমৰ গুটেকেটা পলিটেকনিকৰ প্ৰতিটো ব্ৰাঞ্চেই বহুতেই ভাল তাৰ ভিতৰত আপোনালোকক মতামত জনাম নিজৰ নিজৰ ব্ৰাঞ্চৰ প্ৰতিটো ব্ৰাঞ্চ নিজৰ নিজৰ কাৰণে পাৰফেক্ট এন্ড ভালেই আছে ঠিক আছে। বাট তাৰ ভিতৰতো কোনবোৰ ব্ৰাঞ্চত বেছি জব ওলাই সেই সম্পৰ্কে আপোনালোকক যদি জনাও অবিয়াসলি আপোনালোকে নিজে ডিসিশন ল'ব পাৰিব যে কোনটো ব্ৰাঞ্চত আপুনি পঢ়িব বিচাৰিছে বা আপোনাৰ কাৰণে পাৰফেক্ট ঠিক আছে। দেন এতিয়া আপোনালোকক জনাম যে যেহেতু আপোনালোকে নিশ্চয়কৈ চাই লওক প্ৰথমতে এটা ইন্ট্ৰোডাকশন দি লৈছো যে অসমত কি ব্ৰাঞ্চ আছে যেহেতু বহুতেই অসমত যে পলিটেকনিকবোৰত ইমান কেটা ব্ৰাঞ্চ আছে বা পলিটেকনিকতো যে ইমান এনেকুৱা ধৰণৰ ব্ৰাঞ্চ থাকে বহুতেই নাজানে জাস্ট আপোনালোকে জানে যে সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল এইবোৰে ব্ৰাঞ্চ কি জানি ইঞ্জিনিয়াৰিংত আৰু বেলেগ নাই হেতু কাৰণে অকমান পৰিচয় কৰি দিছো যে প্ৰথমতে আপোনালোকে নিশ্চয়কৈ দেখিব পাইছে সিভিল ইঞ্জিনিয়াৰিং আছে মেকানিক্যাল ইঞ্জিনিয়াৰিং আছে দেন ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং আছে কম্পিউটাৰ ইঞ্জিনিয়াৰিং ইনস্ট্ৰুমেন্টেশন টেকনলজি আছে কেমিক্যাল ইঞ্জিনিয়াৰিং আছে টেক্সটাইল টেকনলজি আছে এন্ড এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আছে আৰ্কিটেকচাৰেল এসিস্টেন্সিভ আছে টেক্সটাইল ডিজাইনৰ কাৰণে আছে ইলেক্ট্ৰনিক্স এন্ড টেলিকমিউনিকেশন আছে মেকানিক্যাল অটোমোবাইল আছে বায়োমেডিকেল ইঞ্জিনিয়াৰিং আছে প্ৰিন্টিং টেকনলজি আছে Industrial and Production Engineering, Fashion Technology, Garment Technology, Medical Electronics, Food Processing Technology, Mining Process, এইবোৰ আসলতে Computer Science Engineering, এইবোৰ আসলতে আমাৰ Polytechnic board branches আছে, various type of branch. Okay. তো এতিয়া মোৰ মতামতহে আপোনালোকক দিম যে মোৰ মতামতটো আপোনালোকে যে গ্ৰহণ কৰিব লাগিব হেতু নহয় আপোনালোকৰ নিজৰ বিবেক বুদ্ধি আছে আপোনালোকে নিজে চালিজাৰি চাব যেহেতু বহুতে কমেন্ট কৰিছে যে বেষ্ট কোনটো হ'ব বা কোনটো পঢ়িলে বেছি ভাল হ'ব মই প্ৰথমতে কৈছো প্ৰতিটো ব্ৰাঞ্চ ভাল মই কোনো ব্ৰাঞ্চৰ হাৰ্ড কৰিব বিচৰা নাই যে এইটো ব্ৰাঞ্চ 100% ভাল আৰু এইটো ব্ৰাঞ্চ বহুতেই বেয়া ওকে হেতু মই কৰিব যোৱা নাই জাস্ট মই আপোনালোকক জনাম যেহেতু মোৰ ভিউয়াৰবোৰ আপোনালোকে নিশ্চয়কৈ কমেন্ট কৰিছিলে তাৰ ভিত্তিত আপোনালোকক জনাম ওকে। সো সক বেসিক্যালি সিভিল ইঞ্জিনিয়াৰিং যদি আপোনালোকে পঢ়ে কেনেকুৱা টাইপৰ জব আছে বা অসমত সিভিল ইঞ্জিনিয়াৰিংৰ জব কিমান ওলাই বা কিমান ভ্যাকেন্সি আহে আসলতে হেতু মতে আপোনালোকক প্ৰথমতে জনাম এনেকে ধৰণৰ যদি কথাবোৰ কৈ থাকো তেনেহলে নিশ্চয়কৈ গম পাব কোনটো ব্ৰাঞ্চ আপোনালোকৰ কাৰণে পাৰফেক্ট। বেসিক্যালি সিভিলত আপোনালোকৰ অসম চৰকাৰৰ পিডব্লিউডি পিএসিডি এনেকুৱা ধৰণৰ মই যিমানখিনি জানো সিমানখিনি কম তাত বেছি আৰু আছে মই জাস্ট কম সংখ্যক কথাহে জানো সিভিল ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত ধৰি লওক পিডব্লিউডি ক্ষেত্ৰত ৰোড যিবিলাক বনায় ব্ৰিজ এইবোৰৰ ক্ষেত্ৰত সিভিল ইঞ্জিনিয়াৰিংৰ জব ওলাই অসম চৰকাৰৰ ফালৰ পৰা তাৰ লগতে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰো জব ওলাই ইন্ডাষ্ট্ৰিয়াল ক্ষেত্ৰত আপোনালোকৰ কিছুমান বিল্ডিং ম্যানুফ্যাকচাৰিং বা আপোনালোকৰ কিছুমান কনষ্ট্ৰাকচন কোম্পানীবোৰত আসলতে সিভিল ইঞ্জিনিয়াৰিংৰ জব ওলাই ওকে। বেসিক্যালি সিভিল ইঞ্জিনিয়াৰিংত অসমত পিডব্লিউডি ক্ষেত্ৰত বা পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ইৰিগেশ্যন এনেকুৱা সেক্টৰত আসলতে জব ওলাই সিভিল ইঞ্জিনিয়াৰিংত আপোনালোকে নিশ্চয়কৈ সাৰ্চ কৰি ল'ব যে অসমত সিভিল ইঞ্জিনিয়াৰিংৰ কি জব ওলাই আৰু কিমান ওলাইছে
দেন মেকানিকেলৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ক'ত জব ওলায় আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত আকৌ ক'বলৈ অকণমান পাহৰি গৈছোঁ চিভিল ইঞ্জিনিয়াৰিঙত ধৰি লওক ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰতো ওলায় যেনেকুৱা অইল ইণ্ডিয়া লিমিটেড IOCL বা পাইপলাইন ডিভিজন এইবিলাকত অকণমান চিভিল ইঞ্জিনিয়াৰিঙৰ জব ভেকেঞ্চি ওলায় তাৰ লগতে ইণ্ডিয়াৰ কিছুমান পাৱাৰ প্লেণ্ট যিবোৰ আছে সেইবোৰতো NTPC বা NHPC এইবোৰতো জব ওলায় অ'কে দেন মেকানিকেল ইঞ্জিনিয়াৰিঙত আচলতে জবটো কেনেকুৱা জব প্ৰফাইলটো বেচিকেলি মেকানিকেল ইঞ্জিনিয়াৰিঙত অসমত বা ইণ্ডিয়াত প্ৰায়ভাগ ছেক্টৰতে মেকানিকেল ইঞ্জিনিয়াৰিং জব আছে বেচিকেলি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ বা আমাৰ ৰোড ট্ৰান্সপৰ্ট ছেক্টৰ এনেকুৱা ধৰণৰ ছেক্টৰবোৰত মেকানিকেল ইঞ্জিনিয়াৰিং আছে অ'কে চ' বেচিকেলি মেকানিকেল ইঞ্জিনিয়াৰিঙৰ অসম গভৰ্ণমেণ্টৰ জবৰ ক্ষেত্ৰত আপোনালোকৰ ক'ত ওলায় আপোনালোকক জনাইছোঁ যে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যদি আমি চাব যাওঁ তেনেহ'লে PECD ডিপাৰ্টমেণ্ট ইৰিগেশ্যন ডিপাৰ্টমেণ্ট বা আমাৰ যিবোৰ ৰোড MVIৰ কাৰণে যিবোৰ ওলায় PWD ডিপাৰ্টমেণ্ট PWD ডিপাৰ্টমেণ্ট বা আমাৰ এইবোৰ ক্ষেত্ৰত আমাৰ মেকানিকেল ডিপাৰ্টমেণ্টৰ জববোৰ ওলায় অ'কে গতিকে ক'ব পৰা যায় অসমৰ এইকেইটা জবত কমন চিভিল আৰু মেকানিকেলৰ আৰু ক'ত ওলায় যে আমাৰ যোনবোৰ MVI জব ৰোডৰ কাৰণে যোনটো অ'কে আৰু ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত যদি আমি চাব বিচাৰোঁ যে অসমৰ যিবোৰ ইণ্ডাষ্ট্ৰি IOCLত জব ওলায় ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড বা আমাৰ এইবোৰ কিন্তু মই গভৰ্ণমেণ্ট জবৰ কথা কৈছোঁ প্ৰাইভেট ছেক্টৰটো আছেই দেন আমাৰ APL যোনটো আছাম পেট্ৰকেমিকেল লিমিটেড ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ লিমিটেড এইবোৰ ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত কিন্তু জব ওলায় অ'কে তো গতিকে আমি এতিয়া ক'ব পাৰোঁ যে মেকানিকেল ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিংটোৰ ডিফাৰেঞ্চটো গমেই পাইছে চিভিল ইঞ্জিনিয়াৰিঙত ইণ্ডাষ্ট্ৰিয়েল লাইনত অকণমান কম আছে মেকানিকেলত কিন্তু এইবোৰ কাভাৰ আপ হৈ গৈছে যে PECD ডিপাৰ্টমেণ্টো আছে তাৰ লগতে PWD ডিপাৰ্টমেণ্টো আছে তাৰ লগতে আমাৰ ইণ্ডাষ্ট্ৰিয়েল যিবোৰ আছে অল ইণ্ডিয়া লেভেলৰ ইণ্ডাষ্ট্ৰিবোৰতো মেকানিকেলৰ জববোৰ ওলায় দেন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত এতিয়া মেকানিকেল ইঞ্জিনিয়াৰিঙত আপোনালোকৰ ইণ্ডিয়ান ৰেলৱেটো ওলাব ঠিক আছে এইবোৰ ক্ষেত্ৰতো বহুত ভেকেঞ্চি ওলায় মানে মেকানিকেল ইঞ্জিনিয়াৰিঙতো আপোনালোকৰ ইণ্ডিয়ান ৰেলৱেত জব ওলায় ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কথা এতিয়া আপোনালোকক কৈছোঁ বেচিকেলি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ মানে ইলেক্ট্ৰিকেল ৰিলেটেড য'ত কাম থাকে তাতহে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰয়োজন হয় এতিয়া ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ছাপ'জ ইণ্ডাষ্ট্ৰিয়েল লাইনতো আমাৰ অসমত ওলাব অসমৰ ক্ষেত্ৰত PECD ডিপাৰ্টমেণ্টতো ওলায় ইলেক্ট্ৰিকেল দেন APDCLতো ওলায় যোনটো আমাৰ অসমৰ পাৱাৰ ছাৰ্ভিচ দিয়ে ঠিক আছে তো ইলেক্ট্ৰিচিটি ছাৰ্ভিচ দিয়ে তো APDCLৰ তাতে ওলায় বা আছাম গ্ৰিড এনেকুৱা ধৰণৰ যিবোৰ কোম্পানী আছে ইলেক্ট্ৰিকেলৰ অসমৰ এইবোৰত ওলায় অসমত যিহেতু আপোনালোকে জানে অসমত কেইবাটাও ইলেক্ট্ৰিচিটিৰ কোম্পানী আছে গভৰ্ণমেণ্টৰ তো এইবোৰত আচলতে ইলেক্ট্ৰিকেলৰ জব ওলায় তাৰ লগতে আপোনালোকে নিশ্চয়কৈ জানে ইণ্ডিয়ান ৰেলৱেটো বৰ্তমান প্ৰায় 90% এতিয়া ইলেক্ট্ৰিফাই হৈ গৈছে ইলেক্ট্ৰিফাইৰ কাৰণে কিন্তু ইলেক্ট্ৰিকেলৰ ইঞ্জিনিয়াৰিঙৰ প্ৰয়োজন হয় অ'কে জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ বা ইণ্ডাষ্ট্ৰিয়েলৰ ক্ষেত্ৰত প্ৰতিটো ইণ্ডাষ্ট্ৰিতে কিন্তু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং থাকিবই লাগিব ইলেক্ট্ৰিক অবিহনে কিন্তু কোনো ইণ্ডাষ্ট্ৰি নচলে গতিকে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰয়োজন হয় ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত চ' আপোনালোকে গম পালে যে ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰতো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰয়োজন হয় তাৰ লগতে আমাৰ ৰেলৱে ডিপাৰ্টমেণ্ট বা আমাৰ অসমত যিবোৰ ইলেক্ট্ৰিচিটি কোম্পানী আছে সেইবোৰত প্ৰয়োজন হয় ইলেক্ট্ৰিকেলৰ বা আমাৰ অসমৰ যিবোৰ PECD ডিপাৰ্টমেণ্ট এইবোৰতো কিন্তু আচলতে ইলেক্ট্ৰিকেলৰ জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ প্ৰয়োজন হয় এতিয়া কথা হৈছে আমাৰ কম্পিউটাৰ ইঞ্জিনিয়াৰ যিহেতু 4 নম্বৰত আছে কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত অকণমান সুকীয়া কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত অসমৰ মানে আছাম গভৰ্ণমেণ্টত জব কিন্তু অকণমান কম ওলায় তুলনামূলকভাৱে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং কিন্তু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ বহুত ডিমাণ্ড আছে লাইক যদি আপোনালোকে সাউথ ইণ্ডিয়াৰ ফালে যদি মুভ কৰিব বিচাৰে ধৰি লওক বেংগলোৰ বা এনেকুৱা জেগাত যিবোৰ জেগাত আচলতে IT ছেক্টৰত অকণমান ডেভেলপ ঠিক আছে তো সেইবোৰ জেগাত যদি আপোনালোকে জব চাৰ্চ কৰে তেনেহ'লে কিন্তু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ বহুত ডিমাণ্ড আৰু চেলাৰী কিন্তু বহুত কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত বহুতেই ভালেই চেলাৰী পোৱা যায় কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত আৰু যদি আপোনালোকে এব্ৰডত চেষ্টা কৰে তেনেহ'লেও কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত এব্ৰডত বহুত ভেকেঞ্চি ওলায় মানে বিদেশত ঠিক আছে তো অসমত অকণমান কম ওলায়
অসমত একেবাৰে নোলায় বুলি কোৱা নাযায় কাৰণ কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ডিমাণ্ড আছে যিকোনো ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰতো কিন্তু কম্পিউটাৰ ইঞ্জিনিয়াৰ প্ৰয়োজন হয় তো কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ডিমাণ্ড আছে বাট তুলনামূলকভাৱে মই কৈছোঁ যে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙৰ তুলনাত অকণমান কম ওলায় ঠিক আছে দেন ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি এইটো এটা আমাৰ এটা ব্ৰাঞ্চে আছে ওকে ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজিৰ ডিমাণ্ড আছে বৰ্তমান লাহে লাহে বাঢ়ি গৈ আছে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত কাৰণ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত আজিকালি যিবোৰ ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় সেইবোৰ আজিকালি ডিজিটেলাইজ কৰা হৈছে আগত নিউমেটিক আছিলে তো এতিয়া সেইটো কাৰণে কিন্তু প্ৰতিটো ইণ্ডাষ্ট্ৰিতে ইনষ্ট্ৰুমেণ্টেশ্যনৰ ডিমাণ্ডটো এতিয়া লাহে লাহে বাঢ়ি গৈছে তো যিহেতু এইটো ইণ্ডাষ্ট্ৰিয়েল এটা ব্ৰাঞ্চ হয় ইনষ্ট্ৰুমেণ্টেশ্যন চেম আপোনালোকৰ যিকোনো ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত ইনষ্ট্ৰুমেণ্টেশ্যনৰ আচলতে আছে বাট অসম গভৰ্ণমেণ্টৰ যিবোৰ জব ওলায় তাত কিন্তু ধৰি লওক ইমান এটা নাই যেনেকুৱা PhD কথা কৈছে PhD ডিপাৰ্টমেণ্ট PW এইবোৰত মানে আচলতে নাই বাট ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ যেনেকুৱা ধৰি লওক আপোনালোকৰ ইলেক্ট্ৰিকেল ছাইডত হ'ব পাৰে বা ইণ্ডাষ্ট্ৰিয়েল যেনেকুৱা APDCL APL বা আপোনালোকৰ ক'ব পাৰে যে IOCL এইবোৰত আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল লাইনত আৰু আচলতে ইণ্ডাষ্ট্ৰিয়েল লাইনৰে জব হয় বেচিকেলি তো পেৰামিটাৰবোৰ চাব লাগে তো এইবোৰ আচলতে মেইন কাম সেইটো কাৰণে আচলতে ইনষ্ট্ৰুমেণ্টেশ্যনৰ অকণমান মানে কম হ'লেও বৰ্তমান কিন্তু ডিমাণ্ডটো বাঢ়ি গৈ আছে তাত ভৱিষ্যতে আচলতে বহুত ভেকেঞ্চি ওলোৱাৰ এটা চান্স আছে আৰু কেমিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত যদি আমি ক'ব বিচাৰোঁ যে কেমিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চটো বেয়া নহয় ভালেই বাট ইয়াৰ এটা সমস্যা আছে যে কেমিকেল ইঞ্জিনিয়াৰিংটো হ'লে এটা ইণ্ডাষ্ট্ৰিয়েল এটা ব্ৰাঞ্চ হয় য'ত নেকি অসমৰ গভৰ্ণমেণ্টৰ অসম চৰকাৰৰ জবো কিন্তু খুব কম সংখ্যক ওলায় যেনেকুৱা ধৰণক PhD ডিপাৰ্টমেণ্টত প্ৰায় বহুত বছৰ পিছত এই 2024-23 বৰ্ষত ওলাইছে তেনেকুৱা ধৰণৰ কিন্তু খুব কম ওলায় অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু ইণ্ডাষ্ট্ৰিবোৰতো যে বহুতেই কেমিকেল ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰে যে যিহেতু কেমিকেল মানে ইণ্ডাষ্ট্ৰি আচলতে কেমিকেল ইঞ্জিনিয়াৰিঙৰ জববোৰো সঁচা অৰ্থত ক'বলৈ গ'লে খুব কম ওলায় ঠিক আছে সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে ইয়াতো কম্পিটিশ্যন আছে তুলনামূলকভাৱে কৈছোঁ কিন্তু দেই কেমিকেল ইঞ্জিনিয়াৰিঙো পঢ়িলে বহুত ভাল পাব ইণ্টাৰেষ্টিং ব্ৰাঞ্চ হয় বেচিকেলি কেমিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চটো ইণ্ডাষ্ট্ৰিয়েল লাইনৰ এক ব্ৰাঞ্চ য'ত নেকি আপোনালোকে ধৰি লওক যিকোনো ইণ্ডাষ্ট্ৰিতে কেমিকেল প্ৰয়োজন হ'ব কেমিকেল প্ৰচেছিং ইণ্ডাষ্ট্ৰি বা ফাৰ্মাচিউটিকেল লাইনত যাওক বা অইল এণ্ড গেছ লাইন এইবোৰ লাইনত বা মেটেল প্ৰডাকশ্যন আইৰণ ইণ্ডাষ্ট্ৰি এইবোৰত কিন্তু কেমিকেল ইঞ্জিনিয়াৰিঙৰ প্ৰয়োজন হয় তো অসমত ধৰি লওক অসম চৰকাৰৰ এইবোৰ ক্ষেত্ৰত নাই বাট যিবোৰ APL আছে ধৰি লওক আসাম গভৰ্ণমেণ্টৰ APL আসাম পেট্ৰকেমিকেল লিমিটেড তাত কেমিকেল ওলায় বাট কম সংখ্যক ওলায় ঠিক আছে ধৰি লওক এটা ইণ্ডাষ্ট্ৰিত প্ৰায় 2-3টা পোষ্ট ওলাব এনেকুৱা মানে তুলনামূলকভাৱে মেকানিকেল বা চিভিল ইলেক্ট্ৰিকেলৰ তুলনামূলকভাৱে কেমিকেলৰ কম ওলায় ওকে ওলায় পোষ্ট নোলোৱা নহয় খুব কম সংখ্যক ওলায় IOCLতো ধৰি লওক তেনেকুৱা 2-3টা ওলাব তেনেকুৱা আৰু বাট কেমিকেলৰ ইঞ্জিনিয়াৰিং যদি পঢ়িব বিচাৰিছে বাহিৰত কিন্তু ডিমাণ্ড আছে গাল্ফ কাউণ্ট্ৰিত যদি যাব বিচাৰিছে আৰবিয়ান কাউণ্ট্ৰি বা এনেকুৱা অইল ইণ্ডাষ্ট্ৰি যিবোৰ দেশত বেছি তো সেইবোৰ দেশত যদি আপোনালোকে যাব বিচাৰিছে কেমিকেল ইঞ্জিনিয়াৰিং পঢ়িব পাৰে বাট আপোনালোকে চাব সেইবোৰ চিন্তা চৰ্চা আপোনালোকৰ হাতত গোটেইখিনি চালি জাৰি আপোনালোকে চাব যে মই কৈছোঁ কাৰণে যে আপোনালোকে এডমিশ্যন ল'ব সেইটো কাৰণে নহয় সেইটো কথা নহয় তো কেমিকেল ইঞ্জিনিয়াৰিঙৰ কথাটো কৈছোঁৱে যে বেচিকেলি ইণ্ডাষ্ট্ৰিয়েল লাইনৰ বেচিকেলি কেমিকেল ইঞ্জিনিয়াৰিঙৰ জব প্ৰফাইলবোৰ ইণ্ডাষ্ট্ৰিয়েল লাইনৰ হয় পাল্প ইণ্ডাষ্ট্ৰি বা পেপাৰ মিল চুগাৰ ইণ্ডাষ্ট্ৰি এইবোৰত আচলতে কেমিকেল আছে বা আপোনালোকৰ পলিমাৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে এনেকুৱা ইণ্ডাষ্ট্ৰিয়েল মেইনলি জব বাকী টেক্সটাইল টেকন'লজিৰ কথাটো আমি ক'ব বিচাৰিছোঁ টেক্সটাইল টেকন'লজিটো বেচিকেলি ফেশ্বন ৰিলেটেড বা কাপোৰ সূতা ইয়াৰ ৰিলেটেড আচলতে জব বেচিকেলি টেক্সটাইল টেকন'লজিৰ ডিমাণ্ডটো আহি গৈছে লাহে লাহে বাট অসম চৰকাৰৰ জববোৰ লাহে লাহে কমি গৈ আছে টেক্সটাইল ইণ্ডাষ্ট্ৰিত তুলনামূলকভাৱে চিভিল মেকানিকেলবোৰত আচলতে যিমান এটা জব ওলায় তেনেকুৱা ধৰণৰ জব ওলোৱা দেখা নাই বাট টেক্সটাইল ইণ্ডাষ্ট্ৰিটো ডিমাণ্ড লাহে লাহে আহি আছে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ কথা আহি গৈছে যে এগ্ৰিকালচাৰ ৰিলেটেড জববোৰত কি হয় যে আপোনালোকৰ
অসম চৰকাৰৰ ওলাই বাট খুব কম সংখ্যক ওলাই এগ্ৰিকালচাৰ সেক্টৰত আপোনালোকে জব কৰিব পাৰিব বা ইণ্ডিয়ান লেভেলত এগ্ৰিকালচাৰ সেক্টৰত আপোনালোকে জব কৰিব পাৰিব বা বিভিন্ন ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰীত বা কিছুমান এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীত আপোনালোকে এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিঙৰ প্ৰয়োজন হয় বা আপোনালোকৰ অসম চৰকাৰতো কিছুমান জব ওলাই খুব কম সংখ্যক ওলাই ওকে এতিয়া আৰ্কিটেকচাৰেল এছিষ্টেণ্টশ্বিপ এটা আছে তো এইটোতো আপোনালোকে খুব কম সংখ্যক জব ওলাই যদিও আপোনালোকে এইটো পঢ়িব পাৰে লাহে লাহে ডিমাণ্ড বাঢ়ি আছে আৰ্কিটেকচাৰেল যোনটো এছিষ্টেণ্টশ্বিপৰ কথা আছে তো টেক্সটাইল ডিজাইনটো আপোনালোকৰ সূতাৰ বা চিল্কৰ ৰিলেটেড জব হয় এইটোতো আপোনালোকে কৰিব পাৰে ডিমাণ্ড লাহে লাহে বাঢ়ি আছে টেক্সটাইল ডিজাইন দেন এইটো কিন্তু আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল ডাইৰেক্টলি যোনটো আমাৰ কেমিকেল ইণ্ডাষ্ট্ৰি বা মেনুফেকচাৰিং ৰিলেটেড সেই প্ৰফাইলৰ জব আচলতে টেক্সটাইল ডিজাইন যোনটো ব্ৰাঞ্চ আছে সেইটোৰ আচলতে ব্ৰাঞ্চ নহয় তেনেকুৱা ৰিলেটেড ব্ৰাঞ্চ নহয় দেন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত আপোনালোকক জনাইছোঁ যেহেতু আপোনালোকক জানেই আগতে কৈছেই যে কম্পিউটাৰ ইঞ্জিনিয়াৰিং চাওক এনেকুৱা ধৰণৰ ছেমেই ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ব্ৰাঞ্চটো প্ৰায় ছেম আই টি ছেক্টৰৰ লগত জড়িত এক ব্ৰাঞ্চ তো ইটিচিৰ যোনটো আমাৰ ইলেক্ট্ৰনিক টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং যোনটো আপোনালোকৰ ব্ৰাঞ্চ তো ইয়াতো অসমত জব খুব কম ওলায় যদিও অসমত ইণ্ডাষ্ট্ৰিবোৰ আছে ইণ্ডাষ্ট্ৰিত টেলিকমিউনিকেশ্যনবোৰ প্ৰয়োজন হয় যদিও ইমান এটা অসমত ডিমাণ্ড নাই বাহিৰত যদি যাব বিচাৰিছে তেনেহ'লে কিন্তু বাহিৰত বহুত জব আছে লাইক আপোনালোকে বেংগলোৰ বা সাউথ ইণ্ডিয়াত যদি আপোনালোকে যাব বিচাৰিছে মুভ কৰিব বিচাৰিছে তেনেহ'লে কিন্তু ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যনৰ জব বহুত ডিমাণ্ড আছে এণ্ড চেলাৰী পেকেজো বহুত ভাল দিয়ে মানে তুলনামূলকভাৱে যদি আপোনালোকে অসমত থাকি মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়ে বাট ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং পঢ়ি যদি বাহিৰত যায় বহুত পাব ঠিক আছে সেইটো এটা কথা তো ডিচিশ্যন আপোনালোকৰ আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন এব্ৰডতো বহুত ডিমাণ্ড বাহিৰত বিদেশত যদি লাইক আমেৰিকা বা ইউকে বা ডুবাই বা বাহৰিন বা গাল্ফ কাউণ্ট্ৰিত যদি যাব বিচাৰিছে ইটিৰ বহুত ডিমাণ্ড আছে ঠিক আছে বাকী মেকানিকেল অট'মোবাইল ইঞ্জিনিয়াৰিং এইটো ক্ষেত্ৰত আপোনালোকক জনাম বহুতেই ভাবিব পাৰে যে মেকানিকেল অট'মোবাইল এইটো মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ৰিলেটেড জব ব্ৰাঞ্চ তো ফুল্লি ভুল ধাৰণা মেকানিকেল অট'মোবাইল ইঞ্জিনিয়াৰিংটো বেলেগ এটা ব্ৰাঞ্চ মানে অকণমান টাচ থাকিলেও মানে মেকানিকেলৰ যিবিলাক জব ওলাব তাত আপোনালোকে কেতিয়াও এপ্লাই কৰিব নোৱাৰিব মেকানিকেল অট'মোবাইল ইঞ্জিনিয়াৰিং ঠিক আছে তো এইটো আপোনালোকে ভাবিব যে মেকানিকেল বহুতেই ক'ব পাৰে যে মেকানিকেল অট'মোবাইল ইঞ্জিনিয়াৰিংটো ছেম মেকানিকেলৰ নিচিনাই এইটো ভুল ধাৰণা মেকানিকেল যদি আপোনালোকে পঢ়িব বিচাৰিছে সেইটো বেলেগ মেকানিকেল অট'মোবাইলটো বেছিকেলি মেকানিকেলৰ জব যদি য'ত ওলায় তাত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু মেকানিকেল অট'মোবাইলটো অসমত খুব কম ওলায় প্ৰায় 5-6 বছৰ পিছত MBA তেনেকুৱা জব ওলায় তথাপিও তাত আপোনালোকে মেকানিকেলৰ ষ্টুডেণ্ট এপ্লাই কৰিব পাৰে বাকী আপোনালোকৰ ইচ্ছা বাহিৰত কিন্তু আছে ঠিক আছে যিবোৰ অট'মোবাইল ইণ্ডাষ্ট্ৰি আছে টাটা হওক বা মাৰুতি বা যিবোৰ মাহিন্দ্ৰা এনেকুৱা ইণ্ডাষ্ট্ৰিবোৰত বা বাহিৰত বিদেশত যদি আপোনালোকে চাব পাৰে তেনেহ'লে মেকানিকেল অট'মোবাইল ইঞ্জিনিয়াৰিঙত কিন্তু বহুত ডিমাণ্ড আছে বাট অসমত কিন্তু তেনেকৈ গভৰ্ণমেণ্ট জব দেখা নাই খুব কম দেখিছোঁ সেইটো কাৰণে আপোনালোকক জনাইছোঁ যোনটো মই জানো নজনাকৈ কোৱা নাই যিমানখিনি জানো সিমানখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ তো মেকানিকেল অট'মোবাইলটো ভাল বেয়া নহয় এইটো অট'মোবাইল ৰিলেটেড এটা জব হয় যেনেকুৱা অট'মোবাইল মেনুফেকচাৰিং বা অট'মোবাইল যেতিয়া বনায় সেইবোৰ ইণ্ডাষ্ট্ৰিবোৰত প্ৰয়োজন হয় ঠিক আছে দেন MBAটো কিন্তু প্ৰয়োজন হয় যেতিয়া MBA অফিচাৰ থাকে MBA জুনিয়ৰ ইঞ্জিনিয়াৰ পষ্টত আপোনালোকে এপ্লাই কৰিব পাৰে কিন্তু অসমত খুব কম ওলায় মানে পষ্ট দেন বায়'মেডিকেল ইঞ্জিনিয়াৰিং এইটো এটা নতুন আচলতে ব্ৰাঞ্চ বহুতেই কিন্তু এই ব্ৰাঞ্চ সম্পৰ্কে নাজানে তথাপি এই ব্ৰাঞ্চৰ সম্পৰ্কে আপোনালোকক কৈছোঁ এই ব্ৰাঞ্চৰ লাহে লাহে ডিমাণ্ডটো বাঢ়ি গৈ আছে আৰু এইটো এটা মেডিকেল লাইনৰ এটা জব মানে বায়'মেডিকেল ইঞ্জিনিয়াৰিং মানে মেডিকেলৰ লাইনত যিবোৰ আচলতে ধৰি লওক মেডিকেল ইঞ্জিনিয়াৰিং মেডিকেলৰ যিবোৰ ইনষ্ট্ৰুমেণ্ট আচলতে আছে বা আপোনালোকৰ মেচিনাৰী আছে মেডিকেলৰ লগত জড়িত সেই মেচিনাৰীবোৰ আপোনালোকৰ লগত জড়িত এক বায়'মেডিকেল ইঞ্জিনিয়াৰিং এইটো হয় আচলতে ঠিক আছে তো ইয়াৰো ডিমাণ্ড লাহে লাহে বাঢ়ি আছে যিহেতু অল অভাৰ ইণ্ডিয়াত মেডিকেলৰ কাৰণে কিন্তু বা মেডিকেল টেকন'লজি এইবোৰ কাৰণে কিন্তু বহুত এটা ভাল পজিশ্যনত আহি আছে তো তাত আপোনালোকে যদি মেডিকেল লাইনত অকণমান যদি জব কৰিব বিচাৰিছে
এতিয়া চাওক মেডিকেল প্ৰফাইলত বহুত মেচিনাৰী থাকে সেই মেচিনাৰীৰ ওপৰত কিন্তু আমাৰ ইঞ্জিনিয়াৰবোৰ কাম নকৰিলে কিন্তু সেই মেচিনাৰীবোৰ অপাৰেট কৰিব নোৱাৰে বা মেচিনাৰীবোৰ ভাল থাকিব নোৱাৰে ঠিক আছে তো সেইবোৰ কাম আচলতে বায়োমেডিকেল ইঞ্জিনিয়াৰিঙৰ জৰিয়তে কৰা হয় তো আপোনালোকে বায়োমেডিকেল ইঞ্জিনিয়াৰিংটো পঢ়িব পাৰে তো লাইক এনেকুৱা ধৰণৰ মেডিকেল ইঞ্জিনিয়াৰিঙৰ বেছিকেলি মোৰ বেছি ধাৰণা নাই বায়োমেডিকেল ইঞ্জিনিয়াৰিং থুলমূলকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ নতুন এক ব্ৰাঞ্চ হয় অসমত প্ৰায় দুটামান পলিটেকনিকত আছে বৰপেটা পলিটেকনিক বা গোলাঘাট পলিটেকনিকত আছে তো আপোনালোকে ইয়াতো পঢ়িব পাৰে এণ্ড প্ৰিণ্টিং টেকন'লজিৰ কিন্তু অসমত জব তেনেকুৱা দেখা নাই প্ৰিণ্টিং টেকন'লজি নলবাৰী পলিটেকনিকত চাগে আছে তো প্ৰিণ্টিং টেকন'লজি পঢ়িব পাৰে আপোনালোকে চাওক মই এটা কথা ক'ব বিচাৰিছোঁ মাজতে যে এইবোৰ ব্ৰাঞ্চ কৰিলে কি হয় আপোনালোকৰ এটা স্কিল হয় স্কিল হ'লে কিন্তু সেই স্কিলটো ক'ৰবাত নহয় ক'ৰবাত কিন্তু আপোনালোকে ইউজ কৰিব পাৰিব গতিকে এতিয়া এইটো নাভাবিব যে আপোনালোকে জব পাবই লাগিব স্কিলটো গেইন কৰক আৰু জব আপোনালোকক এনেই নিদিয়ে যিকোনো ব্ৰাঞ্চত যদি পঢ়ে মন দি পঢ়িব লাগিব আপোনালোকৰ নলেজ গেইন কৰিব লাগিব নলেজটো হ'ল বহুত পাৱাৰফুল নলেজ নহ'লে কিন্তু আপোনালোকে কত জব নাপায় ঠিক আছে জাষ্ট আপোনালোকে ডিগ্ৰীটো পালে নহ'ব তো তেনেকুৱা আপোনালোকে স্কিল থাকিব লাগিব আৰু স্কিলটো আপোনালোকে জব নহয় ক'ৰবাত ইউজ কৰিব পাৰিব আৰু সেই ইউজ কৰিলে আপোনালোকক ইউজ কৰিব পাৰিলে আপোনালোকৰ কিন্তু চাকৰি নালাগে তো প্ৰিণ্টিং টেকন'লজিটো আপোনালোকৰ তেনেকুৱাই অসমত খুব কম জব ওলায় বাকী প্ৰিণ্টিং টেকন'লজি ইমান এটা ইনফৰ্মেশ্যন পোৱা নাই ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত আমি যদি জানো অসমত মানে খুব কম জব ওলায় ইণ্ডাষ্ট্ৰিয়েল অসম চৰকাৰত বাট ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ওলায় যিবোৰ ধৰি লওক PSC ছেক্টৰৰ ইণ্ডাষ্ট্ৰিয়েল বেছিকেলি ইণ্ডাষ্ট্ৰিয়েল ব্ৰাঞ্চ হয় ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন যিবোৰ ধৰি লওক প্ৰাইভেট ছেক্টৰ হওক বা ইণ্ডিয়ান গভৰ্ণমেণ্টৰ PSC ছেক্টৰ ইণ্ডাষ্ট্ৰি পাব্লিক ছেক্টৰ এইবোৰত কিন্তু আচলতে জব ওলায় ঠিক আছে কিন্তু বেছিকেলি খুব কম সংখ্যক ওলায় ঠিক আছে যেনেকুৱা মেকানিকেল ইলেক্ট্ৰিকেল এইবোৰত যেনেকুৱা ওলায় বহুত সংখ্যক খুব কম সংখ্যক ওলায় আৰু এটা কথা মনত ৰাখিব যিবোৰ ব্ৰাঞ্চত যিমানেই নোলাওক তাত কিন্তু কম্পিটিশ্যনো বহুত আছে বাট এইবোৰ আপোনালোকে গম পাইছে যে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং এইটো ব্ৰাঞ্চ এটা পলিটেকনিকত আছে গতিকে আপোনালোকৰ কম্পিটিশ্যনো খুব কম হ'ব কাৰণ ষ্টুডেণ্ট বহুত কম ওলাব এইটো কথা কিন্তু ভাবিব যে যিবোৰ ব্ৰাঞ্চত বেছি ষ্টুডেণ্ট এডমিশ্যন ল'ব সেইবোৰ ব্ৰাঞ্চত কিন্তু জব যিমান নোলালেও আপোনালোকে কিন্তু কম্পিটিশ্যন বহুত হৈ যায় অ'কে এইটো কথা মনত ৰাখিব সেইটো কথা মনত ৰাখি আপোনালোকে ব্ৰাঞ্চবোৰ চিলেকশ্যন কৰিব বাকী ফেশ্বন টেকন'লজি আৰু গাৰ্মেণ্ট টেকন'লজিৰ কথা আমি নকওঁ এইবোৰ চিল্কৰ ৰিলেটেড বা সূতা বা কাপোৰৰ লগত ৰিলেটেড আচলতে জব আপোনালোকে তেনেকুৱা ব্ৰাঞ্চত যদি পঢ়িব বিচাৰিছে এডমিশ্যন লৈ ল'ব পাৰে ফেশ্বন টেকন'লজি ইয়াৰ বহুতখিনি ডিমাণ্ড আছে মেডিকেল ইলেক্ট্ৰনিক্স এইটো বহুত এটা ভাল আচলতে ব্ৰাঞ্চ মেডিকেল ইলেক্ট্ৰনিক্সটো নতুন ব্ৰাঞ্চ অসমৰ কাৰণে কাৰণ এইটো মৰিগাঁও পলিটেকনিকত আছে আৰু এইটো আপোনালোকে পঢ়িব পাৰে মেডিকেল যিবোৰ ইনষ্ট্ৰুমেণ্ট আছে বা মেচিনাৰী আছে সেইবোৰত আচলতে মেডিকেল ইলেক্ট্ৰনিক্স প্ৰয়োজন হয় ঠিক আছে তো মেডিকেল ইলেক্ট্ৰনিক্সটোৰ ডিমাণ্ড আছে সাউথ ইণ্ডিয়াতো আছে আমাৰ অসমৰ গোটেই ভাৰতবৰ্ষতে আছে বা অসমতো আছে বাট গভৰ্ণমেণ্ট জব মই দেখা নাই প্ৰাইভেট ছেক্টৰত বহুত জব ওলায় মেডিকেল ইলেক্ট্ৰনিক্সত কিন্তু প্ৰাইভেট ছেক্টৰত কিন্তু জব ওলায় আৰু এটা কথা মনত ৰাখিব প্ৰাইভেট ছেক্টৰত কিন্তু বহুত ভাল চেলাৰীত আচলতে জব অফাৰ কৰা হয় আপোনালোকে গভৰ্ণমেণ্ট জবৰ আশাত নাথাকিব প্ৰাইভেট ছেক্টৰতো কিন্তু বহুত ভাল জব আছে কাৰণ আপোনালোকে এটা কথা ভাবি থাকিব যে প্ৰাইভেট ছেক্টৰত চাওক আদানী আছে আম্বানী আছে বা ৰিলায়েন্স কোম্পানী আছে এইবোৰ কিমান ডাঙৰ কোম্পানী হয় ঠিক আছে তো এইবোৰত কিমান পইচা তেনেহ'লে আপোনালোকে ভাবিব যে আচলতে গভৰ্ণমেণ্ট জবতেই যে পইচা তেনেকুৱা নহয় প্ৰাইভেট কোম্পানীবোৰত চাকৰি কৰি বহুত ডাঙৰ মানুহ হ'ব পাৰিছে দেন ফুড প্ৰচেছিং টেকন'লজিৰ ক্ষেত্ৰত আমি যদি কওঁ বেছিকেলি এইটো অসমত খুব কম সংখ্যক জব ওলায় FCI তাত জব ওলাব পাৰে অকণমান বাট খুব কম সংখ্যক ওলায় আৰু ফুড প্ৰচেছিং টেকন'লজি বহুত ভালেই বেয়া নহয় আচলতে এইটোত স্কিল বহুত যদি হয় তেনেহ'লে আপোনালোকৰ সেই স্কিলটো কামত লগাব পাৰিব আৰু প্ৰাইভেট ছেক্টৰত যিবোৰ ফুড মেনুফেকচাৰিং কোম্পানী আছে সেইবোৰত কিন্তু আপোনালোকে জব ইজিলি পাই যাব আৰু মাইনিং ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত অসমত কিন্তু তেনেকুৱা জবৰ ভিতৰত ধৰি লওক সকলো ক্ষেত্ৰত পোৱা নাযায় মাইনিং ইঞ্জিনিয়াৰিং খুব নতুন ব্ৰাঞ্চ তো মাইনিং ইঞ্জিনিয়াৰিংটো আপোনালোকে বেছিকেলি কোল মাইন বা যিবোৰ কোম্পানী মাইন কৰে ঠিক আছে যিবোৰ সম্পত্তি মাইনিং কৰে তো সেইবোৰ
কোম্পানীত আচলতে মাইনিং ইঞ্জিনিয়াৰিং প্ৰয়োজন হয় যেনেকুৱা আপোনালোকে জানেই যে কোল মাইন কৰা হয় অসমৰ মাৰ্ঘেৰিটা বা এনেকুৱা ডিগবৈ অঞ্চলত তো সেই কোল মাইনিঙত কিন্তু আপোনালোকৰ যদি জব কৰিব বিচাৰিছে তাত কিন্তু জব ওলায় বাট খুব কম সংখ্যক ওলায় তুলনামূলকভাৱে যিবোৰ ব্ৰাঞ্চৰ কথা মই অলৰেডি ডিছকাছ কৰিছোঁ আপোনালোকে নিশ্চয়কৈ গম পাইছে মাইনিং ইঞ্জিনিয়াৰিং তেনেকুৱা অসম গভৰ্ণমেণ্টৰ জব তেনেকুৱা নোলায় বাট পাৰ্টিকুলাৰ কেইটামান কোম্পানী আছে সেইবোৰ কোম্পানীত আপোনালোকৰ মাইনিং ইঞ্জিনিয়াৰিং প্ৰয়োজন হৈ যাব পাৰে তো বাকী মডাৰ্ণ অফিচ মেনেজমেণ্টৰ কথাটো আমি নকওঁ এইটো যিহেতু পলিটেকনিকৰ লগত যদিও দিছে এইটো কিন্তু কোৱালিফিকেশ্যন ক্লাছ 12 প্ৰয়োজন হ'ব এইটো অনলি ফৰ গাৰ্লছৰ কাৰণে তো সেইটো কথা মই ক'ব বিচৰা নাই কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং যোনটো জব আছে ব্ৰাঞ্চ আছে এইটো ক্ষেত্ৰত আপোনালোকক জনাইছোঁ কম্পিউটাৰ ইঞ্জিনিয়াৰিং আৰু কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং প্ৰায় একেই তো ইয়াৰ কথা আমি পুনৰাই কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ কাৰণ ইয়াৰ বিষয়ে আপোনালোকক কৈছোঁ যে বেছিকেলি অসমত ইমান এটা জব নাই যদিও ইণ্ডাষ্ট্ৰিয়েলবোৰত আছে তুলনামূলকভাৱে কম এণ্ড দেন আপোনালোকে যদি গাল্ফত বা এব্ৰডত বা চাউথ ইণ্ডিয়াত যদি যাব বিচাৰিছে বা বেংগলোৰ চেন্নাই এইবোৰ জেগাত যদি আপোনালোকে মুভ কৰিব বিচাৰিছে তেনেহ'লে কিন্তু জব আছে সেইবোৰ জেগাত কিন্তু IT সেক্টৰত বহুত ডিমাণ্ড আছে ঠিক আছে যোনবোৰ জেগাত IT সেক্টৰৰ বহুত ডিমাণ্ড আমাৰ অসমত লাহে লাহে বাঢ়ি আছে বাট অসমত ইমান এটা জব এতিয়ালৈকে দেখা নাই কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত তো আপোনালোকে পঢ়িব পাৰে বহুত এটা ভাল ব্ৰাঞ্চ হয় দেন এতিয়া আপোনালোকৰ ওপৰত ভৰসা যে আপোনালোকে কোনটো ডিপাৰ্টমেণ্ট ভাল পালে নিজৰ ওপৰত বিবেচনা কৰিব যে মই যোনটো আচলতে ভাল কম সেইটোৱে নহয় আচলতে তো আপোনালোকক নিশ্চয়কৈ বুজাব পাৰিছোনে নাই নাজানো জাষ্ট আপোনালোকক জনাইছোঁ যে আচলতে কোনবোৰ ব্ৰাঞ্চত অসমত কেনেকুৱা টাইপৰ জব ওলায় বা কিমান জব ওলায় বা এডমিশ্যন কোনবোৰত লয় বেছিকেলি আৰু এটা কথা এতিয়া জনাম যে কোন ব্ৰাঞ্চ অসমত বেছি পলিটেকনিকত আছে আৰু আপোনালোকক জানেই যিবোৰ ব্ৰাঞ্চ বেছি পলিটেকনিকত থাকিব অভিয়াছলি ষ্টুডেণ্ট বেছি হ'ব এণ্ড দেন ষ্টুডেণ্ট বেছি হ'লে কিন্তু আপোনালোকৰ কম্পিটিশ্যনো বেছি হ'ব সেইটো কথা মনত ৰাখিব সেইটো আপোনালোকক দেখুৱাইছোঁ যে চিভিল ইঞ্জিনিয়াৰিংটো অসমৰ প্ৰায় প্ৰতিটো পলিটেকনিকত আছে মেকানিকেলটো আছে ইলেক্ট্ৰিকেল প্ৰায় আছে ওকে এণ্ড দেন আপোনালোকৰ আছে ইয়াত আপোনালোকক জনাম ছেকেণ্ড কোনটো আছে সেইটো আপোনালোকক জনাম ছেকেণ্ড আছে এই তিনিটা কিন্তু বেছি কম্পিটিশ্যন থাকিব কাৰণ এই তিনিটা ব্ৰাঞ্চ অসমৰ বেছিভাগ পলিটেকনিকত আছে চিভিল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু এইবোৰ ব্ৰাঞ্চ আছে ওকে এণ্ড দেন বাকীবোৰত কিন্তু আচলতে কম্পিটিশ্যন বুলিবলৈ মানে কি হয় ষ্টুডেণ্ট মানে কম আছে ওকে বাকী জবৰ কথাটো আপোনালোকক কৈছোঁৱে কোনবোৰ ব্ৰাঞ্চত বেছি জব ওলায় এণ্ড দেন কম্পিটিশ্যনৰ কথা মনত ৰাখিব এইটো আপোনালোকে বিবেচনা কৰিব ক'ত এডমিশ্যন লোৱা যায় ডাইৰেক্টলি তেনেকৈ কোৱা নাযায় যে আপোনালোকে এইটোতে লওক কাৰণ সকলোৰে বেলেগ ইণ্টাৰেষ্ট থাকিব পাৰে এতিয়া আপোনালোকক যদি কওঁ চিভিল ইঞ্জিনিয়াৰিঙত আপোনালোকে পঢ়ক আচলতে আপুনি পঢ়ক বুলি ক'লে যে আপোনালোকে যদি পঢ়ে সেই পঢ়ত মন বহিব লাগিব কাৰণ চিভিল ইঞ্জিনিয়াৰিঙৰ যদি আপোনালোকৰ ইণ্টাৰেষ্ট নাথাকে কাৰণ চিভিল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চটো ধৰি লওক ইণ্ডাষ্ট্ৰিয়েল লাইনত নহয় আপোনাৰ যদি ইণ্ডাষ্ট্ৰিয়েল লাইনৰ এটা মনোভাৱ থাকে যে মোৰ ইণ্ডাষ্ট্ৰিয়েল বা এনেকুৱা ধৰণৰ কাম বা এনেকুৱা ধৰণৰ নলেজ গেইন কৰিব বিচাৰোঁ বাট চিভিল ইঞ্জিনিয়াৰিঙত আপোনালোকে কনষ্ট্ৰাকশ্যন ৰিলেটেড তেনেকুৱা ধৰণৰ নলেজ পাব ঠিক আছে তো তেনেহ'লে মোৰ কথাত কিন্তু আপোনালোকে শুনি আপোনালোকে ডিচিশ্যন নল'ব আপোনালোকৰ জানো যে আপোনালোকৰ নিজৰ বিবেক বুদ্ধি আছে আপোনালোকে চিন্তা চৰ্চা কৰাৰ ক্ষমতাটো আছে আজিকালি এতিয়ালৈকে বয়স হৈছে তো আপোনালোকে নিজেই চিন্তা চৰ্চা কৰি ল'ব জাষ্ট মই আপোনালোকক হিণ্টছবোৰ দিছোঁ যে কোনবোৰ ব্ৰাঞ্চত আচলতে কি জব ওলায় কিমান কম্পিটিশ্যন সকলোবোৰ ইনফৰমেশ্যন দিছোঁ বা কেনেকুৱা ধৰণৰ জব প্ৰফাইল তো বেছিকেলি গোটেইকেইটা ব্ৰাঞ্চেই কিন্তু বহুত ভাল বাট হ'লেও মানে অকণমান অসমৰ ক্ষেত্ৰত বা ইণ্ডিয়াৰ ক্ষেত্ৰত এনেকুৱাবোৰ ভাবি চালে মানে নিজেই বুজি পাব যে কোনটো আপোনাৰ কাৰণে বেষ্ট তো আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে কোনটো ব্ৰাঞ্চত লোৱা ভাল হ'ব বা কোনটো ব্ৰাঞ্চত জব কেনেকুৱা হ'ব বা অসমত কিমান ডিমাণ্ড এনেকুৱা ধৰণৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ বুজি পাইছে যদিও আপোনালোকে কমেণ্টত জনাইছিলে যে কোনটো ব্ৰাঞ্চ বেষ্ট হ'ব সেইটো ডাইৰেক্টলি আমি জনাব নোৱাৰোঁ কাৰণ বহুত কথা আছে ইয়াত কাৰণ প্ৰতিটো ব্ৰাঞ্চেই ভাল ঠিক আছে প্ৰতিটো ব্ৰাঞ্চৰ নিজৰ জেগাত ভাল গতিকে আপোনালোকে জাষ্ট
যদি ভাবে যে মোৰ ইজিলি সোনকালে জব লাগে আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোক যদি এটা ব্ৰাঞ্চত কওঁ যে এইটো ব্ৰাঞ্চত লওক বাট আপোনাৰ যদি ৰিজাল্ট বহুত বেয়া হয় আৰু সেই ব্ৰাঞ্চৰ নলেজ যদি আপোনাৰ নাথাকে কিন্তু আপোনাৰ জব নহ'ব ঠিক আছে আৰু জব নহ'লে কি হ'ব অবভিয়াছলি মোৰ কথাই ক'ব যে দাদাই অমুক ব্ৰাঞ্চত পঢ়িবলৈ গৈছিলে কিন্তু মই জব নাপালোঁ সেইটো কাৰণে কিন্তু বহুত এটা কোৱাৰ প্ৰব্লেম কাৰণ প্ৰতিটো ব্ৰাঞ্চত যদি আপোনালোকে ভাবিব যায় নিজৰ ওপৰত কিন্তু ডিপেণ্ড কৰিব নিজৰ ওপৰত কাৰণ আপুনি যদি ভাল ফল দেখুৱাব নোৱাৰে তেনেহ'লে কিন্তু কোনেও জব নিদিব গতিকে যিকোনো ব্ৰাঞ্চতে আপোনালোকে এডমিশ্যন নলওক কিয় আপোনালোকে কিন্তু ভালদৰে পঢ়িব লাগিব ভাল এটা ৰিজাল্ট গেইন কৰিব লাগিব ভাল এটা গেইন কৰিব লাগিব আপোনালোকৰ নলেজ তেতিয়াহে আপোনালোকে জব ইজিলি পাব অ'কে দেন আজি ভিডিঅ'টোৰ মাধ্যমেৰে ইমানখিনি ইনফৰমেশ্যন আছিলে আৰু এটা কথা আপোনালোকে যদি পলিটেকনিকৰ কাৰণে ফৰ্ম ফিল আপ কৰিব বিচাৰিছে তেনেহ'লে ডেছক্ৰিপশ্যনত অক্টা চাইবাৰ কেফেৰ ডিটেইলছ আছে তেখেতসকলৰ লগত কণ্টেক্ট কৰক তেখেতসকলে আপোনালোকক অনলাইন কৰি দিব আৰু নেক্সট এটা ভিডিঅ' আহি আছে আপোনালোকক জনাম বাৰু যে পলিটেকনিকত এডমিশ্যন কেনেকৈ কৰিব লাগিব ষ্টেপ বাই ষ্টেপ পলিটেকনিক ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব ষ্টেপ বাই ষ্টেপ অনলাইন প্ৰচেছখিনি আপোনালোকক দেখুৱাম অকণমান ছাৰ্ভাৰ প্ৰব্লেম হোৱাৰ কাৰণে দেখাব পৰা নাই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম ঠিক আছে তথাপিও যিসকলে ধৰি লওক অনলাইনত দোকানত কৰিব বিচাৰিছে ৰেজিষ্ট্ৰেশ্যনটো নিজে কৰিব বিচৰা নাই যিহেতু কম্পিউটাৰত কৰিলে অকণমান ভাল হয় যাৰ কম্পিউটাৰ নাই তেখেতসকলে অক্টা চাইবাৰ কেফেত কণ্টেক্ট কৰিব পাৰে ডিছক্ৰিপশ্যনত তেখেতসকলৰ ডিটেইলছ আছে তেখেতসকলে খুব কম মূল্যত আচলতে আপোনালোকক অনলাইন কৰি দিব কাৰণ আপোনালোকে নিশ্চয়কৈ জানে এটা চাইবাৰ কেফেত গ'লে কম হ'লেও এনেকুৱা যিহেতু বহুত টাইম লাগে ফৰ্ম ফিল আপ কৰিবলৈ হ'লে 100 টকাৰ কম নলয় অ'কে তেখেতসকলে নিশ্চয়কৈ আপোনালোকক 50 টকা ল'ব অক্টা চাইবাৰ কেফে ট্ৰাষ্টেড হয় তো মোৰ চিনাকি হয় তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে ডিছক্ৰিপশ্যনত লিংক আছে হোৱাটছআপ গ্ৰুপৰ এণ্ড দেন সিহঁতৰ কণ্টেক্ট ডিটেইলছ আছে আৰু আপোনালোকক এটা কথা কৈছোঁ যে পলিটেকনিকৰ যোনটো হোৱাটছআপ গ্ৰুপ আছে আমাৰ টেকনিকেল গাঁৱলীয়াৰ হেল্পিং ডেস্ক সেইটো গ্ৰুপত আপোনালোকে জইন হৈ লওক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক আছে তো আপোনালোকে হোৱাটছআপ গ্ৰুপটোতো জইন হৈ লওক আজি ভিডিঅ' চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই